ভাৰতৰ লগত কোনো সম্বন্ধ নাই গৌৰৱ গগৈৰ। অসমৰ লগতো কোনো সম্বন্ধ নাই গৌৰৱৰ। পৰিয়ালৰ তিনিজনেই বিদেশী, গতিকে তেওঁ ভাৰতৰ নিৰাপত্তাৰ ব্যৱস্থাৰ কথা বুজি নাপায়। সাংসদ গৌৰৱ গগৈক তীব্ৰ সমালোচনা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ। যি ব্যক্তিৰ ভাৰত তথা অসমৰ লগত কোনো সম্বন্ধ নাই, তেনে ব্যক্তিয়ে ভাৰতৰ নিৰাপত্তাৰ বিষয়ে কি বুজি পাব? এনেদৰে উন্নয়নৰ কাৰ্যক উপলুঙা কৰা সাংসদ গৌৰৱ গগৈক তীব্ৰ কটাক্ষ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজি যিটো এৰোষ্ট্ৰিপ কৰিছে সেইটো কিহৰ কাৰণে কৰিছে? যে কেতিয়াবা যদি আমাৰ যুদ্ধ হয় তেতিয়াহ'লে শত্ৰু ৰাষ্ট্ৰই যদি আমাৰ বিমান কোটবিলাক বোমেদি ধ্বংস কৰি দিয়ে, তেতিয়া আমি যাতে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাও আমাৰ যুদ্ধ বিমান যাব পাৰে। বানপানী হ'লে বা আন কিবা কাৰণত, ভগৱানে নকৰক ডিব্ৰুগড় বিমানবন্দৰ কিবা কাৰণত অগ্নিদগ্ধ হ'ল, শত্ৰু ৰাষ্ট্ৰই অগ্নিদগ্ধ কৰিলে, বিমান ক'ত নামিব? গতিকে ই হৈছে ভাৰতৰ এটা সামৰিক প্ৰস্তুতি, আৰু সেইকাৰণে আজি এয়াৰফ'ৰ্ছে বাৰে বাৰে কৈ আছে যে এইটো আমাৰ টেকটিকেল এছেট। এতিয়া গৌৰৱ গগৈ যিহেতু তেওঁৰ ভাৰতৰ লগত কোনো সম্বন্ধ নাই, অসমৰ লগত তেওঁৰ কোনো সম্বন্ধ নাই, পৰিয়ালৰ তিনিজনেই বিদেশী, গতিকে তেওঁ ভাৰতৰ নিৰাপত্তাৰ কথাটো বুজি নাপায়। আৰু ভাৰতৰ নিৰাপত্তাৰ কথাটো কোনে বুজি পায়? এয়াৰফ'ৰ্ছে। সেইকাৰণে এয়াৰফ'ৰ্ছে এইটো নিৰ্মাণ কৰিছে, আৰু এয়াৰফ'ৰ্ছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মাতি আনি উদ্বোধন কৰিছে। আৰু আজি ভাৰতৰ যিমান ছিকিউৰিটি এনালাইচিছ আছে, নেশ্যনেল টিভিত বহি এইটো এটা কিমান ডাঙৰ কাম হ'ল যে চাইনাৰ পৰা কিমান দূৰ, ম্যানমাৰৰ পৰা কিমান দূৰ, সকলোৱে উচ্চ স্বৰে প্ৰশংসা কৰি আছে। ইয়াৰ লগত 150 টকা চাহৰ কি মই সম্বন্ধ মই বুজি নাপাওঁ। য'ত নেকি ভাৰতৰ, যেনেকৈ আপোনালোকে জানে, চাইনাই যেতিয়া অসমক আক্ৰমণ কৰিছিল, কংগ্ৰেছ দলে অসমক বিদায় দিছিল। মোদী ডাঙৰীয়াই অসমক বিদায় দিব নোখোজে বা বিদায় দিয়াৰ প্ৰশ্ন নুঠে। সেইকাৰণে তেওঁ টাৱাঙত ৰেল লাইন বনাইছে, ৰাস্তা বনাইছে, ইয়াতে তেওঁ ৰাস্তাৰ ওপৰতে এৰোপ্লেন যুদ্ধ জাহাজ পৰাৰ ব্যৱস্থা কৰিছে। গতিকে শত্ৰু ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে এই কথাটো বুজি নাপাব। এই কথাটো বুজি পাবৰ কাৰণে ভাৰতৰ সন্তান হ'ব লাগিব। আজি যিটো এৰোষ্ট্ৰিপ কৰিছে সেইটো কিহৰ কাৰণে কৰিছে? যে কেতিয়াবা যদি আমাৰ যুদ্ধ হয় তেতিয়াহ'লে শত্ৰু ৰাষ্ট্ৰই যদি আমাৰ বিমান কোটবিলাক বোমেদি ধ্বংস কৰি দিয়ে, তেতিয়া আমি যাতে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাও আমাৰ যুদ্ধ বিমান যাব পাৰে। বানপানী হ'লে বা আন কিবা কাৰণত, ভগৱানে নকৰক ডিব্ৰুগড় বিমানবন্দৰ কিবা কাৰণত অগ্নিদগ্ধ হ'ল, শত্ৰু ৰাষ্ট্ৰই অগ্নিদগ্ধ কৰিলে, বিমান ক'ত নামিব? গতিকে ই হৈছে ভাৰতৰ এটা সামৰিক প্ৰস্তুতি, আৰু সেইকাৰণে আজি এয়াৰফ'ৰ্ছে বাৰে বাৰে কৈ আছে যে এইটো আমাৰ টেকটিকেল এছেট। এতিয়া গৌৰৱ গগৈ যিহেতু তেওঁৰ ভাৰতৰ লগত কোনো সম্বন্ধ নাই, অসমৰ লগত তেওঁৰ কোনো সম্বন্ধ নাই, পৰিয়ালৰ তিনিজনেই বিদেশী, গতিকে তেওঁ ভাৰতৰ নিৰাপত্তাৰ কথাটো বুজি নাপায়। আৰু ভাৰতৰ নিৰাপত্তাৰ কথাটো কোনে বুজি পায়? এয়াৰফ'ৰ্ছে। সেইকাৰণে এয়াৰফ'ৰ্ছে এইটো নিৰ্মাণ কৰিছে, আৰু এয়াৰফ'ৰ্ছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মাতি আনি উদ্বোধন কৰিছে। আৰু আজি ভাৰতৰ যিমান ছিকিউৰিটি এনালাইচিছ আছে, নেশ্যনেল টিভিত বহি এইটো এটা কিমান ডাঙৰ কাম হ'ল যে চাইনাৰ পৰা কিমান দূৰ, ম্যানমাৰৰ পৰা কিমান দূৰ, সকলোৱে উচ্চ স্বৰে প্ৰশংসা কৰি আছে। ইয়াৰ লগত 150 টকা চাহৰ কি মই সম্বন্ধ মই বুজি নাপাওঁ। য'ত নেকি ভাৰতৰ, যেনেকৈ আপোনালোকে জানে, চাইনাই যেতিয়া অসমক আক্ৰমণ কৰিছিল, কংগ্ৰেছ দলে অসমক বিদায় দিছিল। মোদী ডাঙৰীয়াই অসমক বিদায় দিব নোখোজে বা বিদায় দিয়াৰ প্ৰশ্ন নুঠে। সেইকাৰণে তেওঁ টাৱাঙত ৰেল লাইন বনাইছে, ৰাস্তা বনাইছে, ইয়াতে তেওঁ
ৰাস্তাৰ ওপৰতে এৰোপ্লেন যুদ্ধ জাহাজ পৰাৰ ব্যৱস্থা কৰিছে। গতিকে শত্ৰু ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে এই কথাটো বুজি নাপাব। এই কথাটো বুজি পাবৰ কাৰণে ভাৰতৰ সন্তান হ'ব লাগিব। শনিবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৰাণৰ ৰাজপথত উদ্বোধন কৰে উত্তৰ পূবৰ প্ৰথমটো অত্যাধুনিক জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰ। মৰাণৰ ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিক লৈ সুখী হোৱা নাছিল সাংসদ গৌৰৱ গগৈ। উন্নয়নৰ এই কাৰ্যক উপলুঙা কৰিছিল সাংসদ গৌৰৱ গগৈয়ে। সাংসদগৰাকীয়ে মন্তব্য কৰি কৈছিল যে বিমান বন্দৰৰ ভিতৰত একাপ চাহৰ দাম 100ৰ পৰা 150 টকা। বিমানৰ টিকটৰ মূল্য 20,000, 25,000। গতিকে এয়া কি উন্নয়ন? ৰাজপথত বিমান উৰুৱাৰ ফলত অসমত কি উন্নয়ন হ'ব? ইয়াৰ পৰা যদি দিল্লী যায় কিমান টিকেট কওকচোন? ইয়াৰ পৰা ডিব্ৰুগড়ৰ পৰা দিল্লী টিকেট কিমান? 18,000, 19,000, 20,000। প্লেনটো নামিছে, কিন্তু দুখীয়া মানুহ প্লেনত উঠিব পৰা নাই। প্লেন নামিছে, আপোনালোকে এয়াৰপৰ্টত যাওকচোন, এক কাপ চাহৰ দাম কিমান কওকচোন? 100 টকা, 150 টকা। ই কি উন্নয়ন হ'ল? 15,000, 20,000, 25,000 টিকেট কি উন্নয়ন নেকি? এয়াৰপৰ্টৰ ভিতৰত আপোনালোকে 10 টকা একাপ চাহ খাব নোৱাৰে, এইটো উন্নয়ন নেকি? আপোনালোকে নিজে ভাবি চাওক। ইয়াৰ পৰা যদি দিল্লী যায় কিমান টিকেট কওকচোন? ইয়াৰ পৰা ডিব্ৰুগড়ৰ পৰা দিল্লী টিকেট কিমান? 18,000, 19,000, 20,000। প্লেনটো নামিছে, কিন্তু দুখীয়া মানুহ প্লেনত উঠিব পৰা নাই। প্লেন নামিছে, আপোনালোকে এয়াৰপৰ্টত যাওকচোন, এক কাপ চাহৰ দাম কিমান কওকচোন? 100 টকা, 150 টকা। ই কি উন্নয়ন হ'ল? 15,000, 20,000, 25,000 টিকেট কি উন্নয়ন নেকি? এয়াৰপৰ্টৰ ভিতৰত আপোনালোকে 10 টকা একাপ চাহ খাব নোৱাৰে, এইটো উন্নয়ন নেকি? আপোনালোকে নিজে ভাবি চাওক। ইয়াৰ পৰা যদি দিল্লী যায় কিমান টিকেট কওকচোন? ইয়াৰ পৰা ডিব্ৰুগড়ৰ পৰা দিল্লী টিকেট কিমান? 18,000, 19,000, 20,000। প্লেনটো নামিছে, কিন্তু দুখীয়া মানুহ প্লেনত উঠিব পৰা নাই। প্লেন নামিছে, আপোনালোকে এয়াৰপৰ্টত যাওকচোন, এক কাপ চাহৰ দাম কিমান কওকচোন? 100 টকা, 150 টকা। ই কি উন্নয়ন হ'ল? 15,000, 20,000, 25,000 টিকেট কি উন্নয়ন নেকি? এয়াৰপৰ্টৰ ভিতৰত আপোনালোকে 10 টকা একাপ চাহ খাব নোৱাৰে, এইটো উন্নয়ন নেকি? আপোনালোকে নিজে ভাবি চাওক। ইয়াৰ পৰা যদি দিল্লী যায় কিমান টিকেট কওকচোন? ইয়াৰ পৰা ডিব্ৰুগড়ৰ পৰা দিল্লী টিকেট কিমান? 18,000, 19,000, 20,000। প্লেনটো নামিছে, কিন্তু দুখীয়া মানুহ প্লেনত উঠিব পৰা নাই। প্লেন নামিছে, আপোনালোকে এয়াৰপৰ্টত যাওকচোন, এক কাপ চাহৰ দাম কিমান কওকচোন? 100 টকা, 150 টকা। ই কি উন্নয়ন হ'ল? 15,000, 20,000, 25,000 টিকেট কি উন্নয়ন নেকি? এয়াৰপৰ্টৰ ভিতৰত আপোনালোকে 10 টকা একাপ চাহ খাব নোৱাৰে, এইটো উন্নয়ন নেকি? আপোনালোকে নিজে ভাবি চাওক। ইয়াৰ পৰা যদি দিল্লী যায় কিমান টিকেট কওকচোন? ইয়াৰ পৰা ডিব্ৰুগড়ৰ পৰা দিল্লী টিকেট কিমান? 18,000, 19,000, 20,000। প্লেনটো নামিছে, কিন্তু দুখীয়া মানুহ প্লেনত উঠিব পৰা নাই। প্লেন নামিছে, আপোনালোকে এয়াৰপৰ্টত যাওকচোন, এক কাপ চাহৰ দাম কিমান কওকচোন? 100 টকা, 150 টকা। ই কি উন্নয়ন হ'ল? 15,000, 20,000, 25,000 টিকেট কি উন্নয়ন নেকি? এয়াৰপৰ্টৰ ভিতৰত আপোনালোকে 10 টকা একাপ চাহ খাব নোৱাৰে, এইটো উন্নয়ন নেকি? আপোনালোকে নিজে ভাবি চাওক। ইয়াৰ পৰা যদি দিল্লী যায় কিমান টিকেট কওকচোন? ইয়াৰ পৰা ডিব্ৰুগড়ৰ পৰা দিল্লী টিকেট কিমান? 18,000, 19,000, 20,000। প্লেনটো নামিছে, কিন্তু দুখীয়া মানুহ প্লেনত উঠিব পৰা নাই। প্লেন নামিছে, আপোনালোকে এয়াৰপৰ্টত যাওকচোন, এক কাপ চাহৰ দাম কিমান কওকচোন? 100 টকা, 150 টকা। ই কি উন্নয়ন হ'ল? 15,000, 20,000, 25,000 টিকেট কি উন্নয়ন নেকি? এয়াৰপৰ্টৰ ভিতৰত আপোনালোকে 10 টকা একাপ চাহ খাব নোৱাৰে। অসমৰ ঐতিহাসিক ক্ষণত সাংসদ গৌৰৱ গগৈ কৰা এনে কটু মন্তব্যই হতচকিত কৰিছিল অসমৰ জনতাক। নিউজ ডেস্ক, সাৰ্চ দ্য ৰিয়েলিটি। বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ। আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান, গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সুৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, perfect for every celebration. For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.